আজি দৰংগিৰি বজাৰত পোৱালি গাহৰিৰ দাম আপোনালোকে ভাবিব নোৱাৰে। পোৱালিবিলাক কি সাইজৰ পোৱালি মানে কি ওজনৰ হ'ব পাৰে? হয় 7 কিলো 8 কিলো ন? তেনেহ'লে কওকচোন দাম কি চলি আছে 7 কিলো? ইয়াৰ আগৰ মাৰ্কেটটো খুবেই ডাউন আছিলে, তেতিয়া আমি এই পোৱালি 2000 2500 3000 গতিকে এতিয়া দুই সপ্তাহমান হ'ল। আচ্ছা বজাৰৰ ৰেট কমি গৈছে আজি। আচ্ছা আজিৰ ডেটত মানে 2 সপ্তাহ আগৰ মাৰ্কেটতকৈ 200 টকা আজি কমিছে। কিন্তু যিয়েই নহওক অসমৰ ভিতৰত সবচে চিপ এণ্ড বেষ্ট মাৰ্কেটটো দৰংগিৰি ফ্ৰাইডে মাৰ্কেট। এইটো ডাঙৰ আৰু সৰু, ডাঙৰে হওক সৰুৱে হওক, আজি মই ডাঙৰ মাৰ্কেটতো উঠালোঁ, কিন্তু খুব ধুনীয়া প্ৰাইচ ইয়াতে পোৱা যায়, অতি কমত পোৱা যায়। কাৰণ নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল উকিল বড়োৰ লাইফষ্টাইল টিপছ। বৰ্তমান মই আছোঁ দৰংগিৰি পিগলেট মাৰ্কেটত। আজি এপ্ৰিল মাহ 2026 চন। সাজু হৈছোঁ আপোনালোকক লেটেষ্ট পিগলেট প্ৰাইচ আপডেট দিয়াৰ বাবে। আপোনালোকে দেখিছে মাৰ্কেটত গ্ৰাহকৰ ভিৰ লাগিছে। জানি লওঁ আহক আজিৰ মাৰ্কেটত পোৱালি গাহৰিৰ দাম বেছি নে কম। সকলো কথা জনাৰ বাবে ভিডিঅ'টো শেষলৈকে চাই থাকক। আরে কেনেকৈ আজি বেচা কিনা ভালনে মাৰ্কেটটো? অঁ এই আজি সৰু সৰু পোৱালি আনিছে দেখোন। মাৰ্কেটটো কিন্তু দাম অলপ বাঢ়িছে উঠিছে। হা বহুতখিনি বাঢ়িছে বাঢ়িছে ন? এইবিলাক পোৱালি কি দি আছে এতিয়া? 2800 2800 2900 বিক্ৰী হৈ আছে ন? বাইদেউ লৈ লওক, আপোনালোকে পালক, ডাঙৰ কৰক ধুনীয়াকৈ। পোৱালিবিলাকতো বেয়া নহয়, খুব ধুনীয়া ধুনীয়া পোৱালি আছে। পালি লওক ধুনীয়াকৈ, ডাঙৰ দীঘল কৰক আৰু বিক্ৰী কৰি লাভৱান হওক। কি কয়? লৈ লওক লৈ লওক। খানা নাই আৰু? অঁ মোৰ তাতে আছে আছে। আৰু এতিয়া হ'বহে মাত্ৰ, গাছ লাইন লাগিব। আজি কেনেকৈ মাৰ্কেটটো? আজি ভালে ভাল ন? বঢ়িয়া। কিমানত দিছা এইটো? 4600 লাষ্ট দাম 500 হলে দিম আৰু 4500। বঢ়িয়া, আজি ৰেটটো ভাল আছে। ঠিক আছে, কাষ্টমাৰ এইটো পচন্দ ভাল হৈছে। গাহৰিটো দেখাটো বঢ়িয়া, কোৱালিটি খুব ভাল। ইয়াতে খুব যিমান হ'লেও মানে অসমৰ ভিতৰত ইয়াতে কম দামতে এই মাৰ্কেটত পোৱা যায়। গতিকে বন্ধুসকল আপোনালোকে গোটেই এই মাৰ্কেটখন চাই লওক। মই দেখাই দিছোঁ, ইয়াত আহিব বহুত কম দামত আপোনালোকে গাহৰি কিনিবলৈ পাব। কিমান দিছে এইটো? 4300। বহুত ভাল ৰেট। কিমানকৈ? 3700 800 3700 800। লাষ্ট দাম আপোনাৰ কৈ দিয়ক একবাৰ। 3500 হ'ব। 3500 টকা লাষ্ট ৰেট। বহুত ভাল, মানে বেছি হোৱা নাই কিন্তু কমো হোৱা নাই। ঠিক আছে, একদম ৰিজনেবল ৰেটটো আছে। গতিকে অডিয়েঞ্চে মোক সুধি থাকে দৰংগিৰি বজাৰৰ পিগলেটৰ দাম এতিয়া কিমান হৈছে, আপোনালোকে মোক দেখুৱাওক। এই আপোনালোকক মই দেখুৱাই দিছোঁ, এই চাওক কি ৰিজনেবল এটা ৰেট হৈ আছে। আপোনালোকে আহক এই মাৰ্কেটখনত, বহুত ধুনীয়া ধুনীয়া আপোনালোকে পোৱালি পাব। আৰু লৈ যাওক লৈ যাওক, ডাঙৰ কৰক, দীঘল কৰক আৰু বিক্ৰী কৰক, লাভৱান হওক। থেংক ইউ। এয়া বন্ধুসকল আপোনালোকে দেখিলে এই মাৰ্কেটত বেচা কিনা ভাল চলি আছে। গ্ৰাহকো বহুত গ্ৰাহক আছে আজি, আৰু গাহৰি পোৱালি বহুত আছে দেখা গৈছে। ও দাদা পছন্দ কৰক, বঢ়িয়া গাহৰি দেখোন। হা লোকেল কিমানকৈ দিছে? লোকেল অঁ এইটো অৰিজিনেল লোকেলটো নহয়তো। অঁ অঁ বনাই দিছোঁ, এই ইয়াক দেখাই দিলোঁ। ই আমাৰ পৰা কিনেও আৰু বেচেও। চাব লাগিব না।
কিমান দাম কৈছা? 3800 কৈছিলোঁ। 3800। লাষ্ট দাম কিমান হ'ব? 35 মান পালে দি দিম আৰু। 3500 মান পালে। বয়স কিমান আছে ইয়াৰ? 1.5 মান হৈছে। 1.5 মান হৈছে ন? 1.5 মাহৰ পিগলেট এতিয়া দাম দৰ হৈ আছে 3500 লাষ্ট। ধন্যবাদ। অঁ অঁ, চাই কেনে ল'ব। ভাল পোৱালি ল'ব লাগিব, পালাৰ কাৰণে ভাল পোৱালি ল'ব লাগিব। এনেই যিকোনো পোৱালি ল'লে নহ'ব। 3200 টকা, বহুত বঢ়িয়া ৰেট আজি। আজি দামটো খুব ধুনীয়া চলি আছে। কিমান বয়স হ'ব এইটো? 2 মাহ হ'ব। 2 মাহ হ'ব। বাইদেউ পচন্দ হৈছেনে? হা, 2 মাহ হোৱা নাই? অঁ আচ্ছা, কোৱালিটি কিন্তু ভাল। ভাল মুখ চুখ কাটা আছে। অঁ, এনেকৈ পোৱালিয়ে দেখোন মানুহে পচন্দ কৰে। ফিগাৰটো ভাল। মই যিমান দেখা পাওঁ এই মুখ খাটাটো পচন্দ কৰে। মোৰো ফাৰ্ম আছেতো, এই মুখ খাটাই লাগে, খালি মুখ খাটাই লাগে। আপুনি হা, কিন্তু দীঘলা চাইজ নহ'লেও এই চাইজটা সি মাংস মানে ফিগাৰটো মস্ত হ'ব। এইটো আপোনাৰ ইচ্ছাৰ কথা, আমিতো আৰু নকওঁ। কিন্তু আপোনাৰ যদি পচন্দ হৈছে আপুনি ল'ব পাৰে ন? কিমান দাম চলি আছে? 3200। আপুনি কিবা ভাবিছে নেকি? দাম দিছে 2800 দিছে। অঁ, কিমান দিব আপুনি? 2800 দিছে। 2800 টকা। চাই লওক, দাম দৰ কৰি লওক। মই আৰু মাজত একো নকওঁ। এতিয়া বেপাৰীৰো লাভ হ'ব লাগে আৰু গ্ৰাহকৰো লাভ হ'ব লাগে। লৈ লওক, কিবা এটা ভাবা চিন্তা কৰি লৈ আপুনি ল'ম বুলি ভাবিছে, লৈয়ে লওক। হয় নে নহয়? অঁ, মিলাই পেলাই লওক। যা আপোনাক কৈছোঁ মানে 3000 বেলেগো দিছে। 100 টকা দিব খালি এটা হা। বেলেগো দিছে 3000। 3000 ওপৰত আছে নহয়। 3050 টকা দিব হা। উমিছে বা উমিছে পোৱালি ভাল। এতিয়া দাম দৰ চলি আছে, ক'ব এতিয়া কিমান ফাইনেল হৈছে, কিমানত। কিমান হৈছে আপোনাৰ? 28 কিলো লাষ্ট। যাওক যাওক, দিছে যদি ভাল কথা। এই ভোটটো চাব হা, এই তলত। অঁ নাই, ঠিক আছে ঠিক আছে। গৰমত ভাল যা। লৈ লওক লৈ লওক। লৈ যাতো ভাল। অঁ, খাচাত ল'লে ভালতো। বস্তাত লৈ গ'লে গৰম হৈ বহুত প্ৰব্লেম হৈ যাব। নাই নাই, ঠিক ঠিক। এইখিনিতে বহি যায়। লৈ লওক, পইচাটো লৈ লওক। দে হ'ব দে। 2800 দিলে ন লাষ্টত? 2800 ল'লে আপুনি? দিয়ক দিয়ক দিয়ক, ভালে আছে। খালি ভালকৈ পালিব, পুচিব, ডাঙৰ কৰক, আপুনি বিক্ৰী কৰক, ভাল লাভ হ'লে ন? ভাল হয়, চবৰে লাভ হ'লে ভাল। ধন্যবাদ ধন্যবাদ। কেনেকৈ পচন্দ হৈছে? কিমান কৈছে আপুনি? 3500 টকা। কিমান বয়স হ'ব এইটো? 1.5 মাহ 2 মাহ মান হ'ব না? 2 মাহ হৈছে। কি কয় আপুনি, ল'বনে? লৈ লওক লৈ লওক, দাম দৰ কৰক অলপ, লৈ লওক। ভালেই দেখোন পোৱালিটো। আমি 8-9 বছৰ এক্সপিৰিয়েঞ্চ হয়। 1.5 মাহ হোৱা নাই নেকি? 1.5 মাহ হৈছে চাগে। 2 মাহ পাৰ হৈছে নেকি? 2 মাহ পালে ইয়াতকৈ ডাঙৰ হ'ব। দামটো বেছি হৈছে সেইটো। আপুনি ইউটিউবাৰ না? অঁ, দামটো বেছি হৈছে। দামটো বেছি হৈছে ন? ঠিক আছে, কাষ্টমাৰৰ ওপৰত কথা। দামটো যদি বেছি হৈছে এতিয়া উপায় নাই। পচন্দ হ'লে ল'ব কাষ্টমাৰে, এইটো আমিও বিচাৰোঁ। হয়নে নহয়? বঢ়িয়া। আজি বেপাৰ কেনেকুৱা ভাই, কোৱাচোন? আজি বেপাৰ অলপ আগতকৈ অলপ বেয়া হৈছে। আগতকৈ বেয়া হৈছে? দাম দৰত নে মাৰ্কেটত? মাৰ্কেটত 200 কমছে। 200 কমিছে? এইবিলাক পোৱালি আমি মোটামুটি আজি 2 সপ্তাহ আগত অঁ 4000 বিক্ৰী কৰিছিলোঁ। 4000 বিক্ৰী কৰিছিলে? আজি 3700 টকা দি আছোঁ। কিমান বয়স হ'ব এইটো? এইটো 1 মাহ 20 দিন। 1 মাহ 20 দিন বা 1.5 মাহ? 1.5 মাহ ধৰ। এইকেইটা গোটেই পোৱালি একে চাইজৰ নেকি? কিছুমান মাকৰ বেলেগ আছে। নাই নাই, মাছটো বেলেগ হয়, কিন্তু চাইজটো একে হ'ব পাৰে ন? এইটো বেলেগ মাকৰ পোৱালি। এইটো চব দামবিলাক বেলেগ বেলেগ নেকি? ইয়াৰ দামটো বেলেগ। কিমান দাম এইটো? 3500 হ'লে দিব পাৰি। লাষ্ট দাম? আচ্ছা, আৰু সেইবিলাক? এইটো লাষ্ট দাম 3300।
3,300 টকা এইটো লাষ্ট দাম দিব পাৰিব এখেতে। মানে চব গাহৰিৰে একে ৰেট নহয়, 100-200 টকা ইফালে বজাৰ ইমান এটা বেয়া নহ'ব। মোটামুটি আছে আৰু মোটামুটি গাহৰি বজাৰখন মোটামুটি 1-1.5 মাহ লাগি বৰ্তমান ঠিকেই চলিব। চলি থাকিব ন? জেঠ মাহৰ পিছত অলপ নামি যাব। ভালে কথা, চলি থাকিলে খুব ভাল। বেপাৰীৰ কাৰণেও ভাল, গ্ৰাহকৰ কাৰণেও ভাল, পালকৰো ভাল, ফাৰ্মাৰবিলাকৰো ভাল। এনেকৈ চলি থাকিব লাগে। সকলোৰে যাতে ব্যৱসায়টো ইনকাম হওক, চলি থাকক। বঢ়িয়া বঢ়িয়া, ভাল কথা। আচ্ছা, আমি সেই লোকেল গাহৰিবিলাক সুধি আহোঁচোন, একদম সৰু সৰুবিলাক। লোকেল না? লোকেল কিনিছে আপুনি? কিমানত কিনিছে বাইদেউ? 3,700-800 টকা লোকেল, একদম পিয়ৰ লোকেলটো চলি আছে। আপুনি কিনিলে 3,700। বঢ়িয়াটো। এইয়া 3,700 টকা, একদম লোকেল পিয়ৰ ব্ৰিড, একদম পিয়ৰ নে এইটো? এই পাহাৰীয়া ন? এইটো চাওক বন্ধুসকল, এইয়া খুব ভাল এটা প্ৰজাতিৰ, যিটো আমাৰ অসমৰ একদম পিয়ৰ লোকেল ব্ৰিড বুলি কয়। এইটো হৈছে অসমৰ লোকেল পিয়ৰ ব্ৰিড। এইটো আজিৰ এই দৰংগিৰি মাৰ্কেটত চলি আছে 4,000 টকা পৰ্যন্ত এই ৰেট। আজি দিয়া হৈছে, এওঁ দিলে এটা পিগলেট 3,700 টকা ন? লোকেল গাহৰিৰ মাৰ্কেট ঠিক চলি আছে বজাৰটো? আগতকৈ দামটো বেছি হৈছে ন? অলপ আগত কমিছিল না? ধন্যবাদ ধন্যবাদ, থেংক ইউ। চাই লওঁ ন, ওলাই দেখাই দিয়কচোন, অলপ দেখাই দিয়ক, দেখাই দিয়কচোন অলপ কুকুৰাটো। এইটো চাওক, এইবিলাক দেখাত বহুত সৰু হয়, কিন্তু ইহঁতৰ চাহিদা মানুহে খুব ভাল চাহিদা কৰে। মানুহে বহুত মাংস ইয়াৰ টেষ্টিও হয়, মানুহে বহুত পচন্দ কৰে। কিন্তু ডাঙৰ কৰোঁতে অলপ কষ্ট হয় যদিও এইটোৰ ভেলুটো খুব ভাল। মাংসৰ দামো ইয়াৰ বেছি, হয় নহয়? কি কয়, ল'ব? পচন্দ হৈছে? আচ্ছা, পিছত ল'ব ন? ঠিক আছে, দিয়ে। দুধনৈতে যায় নেকি আপুনি? যায় না? দে দে, ঠিক আছে, অ'কে, ধন্যবাদ। অঁ, লৈ লওক বাইদেউ, লৈ লওক, বঢ়িয়া। এই পোৱালি আপাৰ চমত আমাৰ কমাই নাহি থাকে, 6,000, 5,000 টকাৰ তলত নাপায় এই গাহৰি। আমাৰ এই দৰংগিৰি মাৰ্কেটতে যি গাহৰি বহুত দাম কম। বছৰে মানুহ সোমাই আৰু কি পাই কৰিম, এতিয়া ডাঙৰ আছে আৰু 2 মাহহে। অঁ, কি হ'ব দে, বছৰে মানুহ কিমান দিব? দাম দৰ কৰি লওক, একো নাই, 19-20 কৰি লওক, 19-20 হ'ব। অলপ কম বেছি হৈ যাব। বিদেশ কৈছোঁ দিবি, পুৰা পুৰি এটাই না। এতিয়া মই ডাঙৰো আছে, চালি গৈছিলোঁ। এই ডাঙৰটা কিমান দিবা বুজা এটাই না? এই চাৰিটা পৰা অঁ, মই দিম যা বুজা। এইটা লৈ যা, তাৰ লগৰটা লৈ যা। 600 টকা দিবি। আৰু ধৰি গৈছোঁ 500 নিদিয়ে, মই দিম। আৰু যদি ভুল বা খাজনা এটা মই দিম যা, ঠিক আছে? 600 টকা দিবি। মই নিচা কথা কোৱা নাই যা, সৰুটা দিলোঁ তো হা। 3,600। আৰু তাৰ আগৰ সপ্তাহত এইবিলাক দাম। এই বেপাৰী কৈছে 3,600। আপুনি কিমানত দিব খুজিছে বাইদেউ? চাই লওক, চাই লওক, পচন্দ কৰি লওক। চাই লওক, ই নালাগে যা, যা এতিয়া থাক যাম আজি। এঘণ্টা বজাত নহ'লে নিদিয়ে লয়। ডাঙাতে লৈ যা, চবতকৈ ডাঙৰ একটাই আছে। কিন্তু 500 500 মই কোনটাকে দিছোঁ বা আমার কানে দিবে 500 না পলাই ৰ যা পলাব ফাঁসি করা নাকি ফাঁসি কৰোৱা নাই ঠিক নাই। অঁ, ধৰি থাকক অলপ। কৰোৱা নাই আছে গাহৰি লাইচেন্স
মেইন গাহৰিৰ এইটো নহ'লে গাহৰিৰ ডিমাণ্ড নাই এইটো চাই লওক এইটো নহ'লে গাহৰিৰ ডিমাণ্ড নাই মতা গাহৰিৰ এটা মেইন লাইচেন্স এইটো মেইন লাইচেন্স 700 লাগিব আজি বিহুৰ অফাৰ দিয়া হৈছে বোলে বিহুৰ অফাৰ আছে আজি বিহুৰ অফাৰ চলি আছে আজি কমত দি আছে গাহৰি 3700 টকা দিবা নৰে খালি মাছ দুটা দি যাবি কিনে আছে তো দিলো 3600 দিয়া হ'ল এই গাহৰিটো পোৱালিটো 3600 দিয়া হ'ল এখেতে কিনিলে আগৰ মাৰ্কেটত আজি অলপ কম আছে আগৰ মাৰ্কেটতকৈ আজি অলপ কম হৈ আছে ৰেটটো ইয়াতে তেনেকৈ অলপ মানে ৰেটৰ আপ ডাউন হৈ থাকে নহয় প্ৰব্লেম নাই কিন্তু অসমৰ মাৰ্কেটত এইটো মাৰ্কেটত অসমৰ ভিতৰত এই মাৰ্কেটত দামটো গাহৰি পোৱালিৰ কম এনেকৈ ফুটা কৰি লৈ যাওঁ প্লাষ্টিকৰ বস্তাত লৈ গ'লে নহ'লে গাহৰিটো গৰমত মৰিব পাৰে উশাহ পাই ভালকৈ এনেকৈ ফুটা কৰি ল'ব ভুল নকৰিব আপোনালোকে ঠিক এনেধৰণে লৈ যাব 3600 দিয়া হৈ গ'ল 100 কৰাই দিব ঠিক বন্ধুসকল এয়া আছিল আজি দৰংগিৰি পিগলেট মাৰ্কেটৰ প্ৰাইচ আপডেট আজিৰ মাৰ্কেটত পিগলেটৰ দাম কম হৈছে নে বেছি হৈছে কমেন্ট বক্সত নিশ্চয় জনাব আগলৈ আৰু আপডেট পোৱাৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আজিলৈ ইমানে জয় আই অসম বন্দে মাতৰম বাই বাই